Hi, hello, namaskar and welcome to my YouTube channel again, guys. আজি আৰু নতুন এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ। আপোনালোকে এই ভিডিওটো মোৰ বিশ্বাস আছে খুবে চাই ভাল পাব। মানে জায়গা এটালৈ আহিছো, এই জায়গাটো চাওকচোন, এইটো কি মানে খাবলৈ বস্তু লৈ আনিছিলো। আমি এটা বস্তু খামগৈ, আপোনালোকে চাওক। So guys, আপোনালোকে দেখা পালে ধুনীয়াকৈ মই অলপ শৰ্ট দেখাই দিছো। So এই ভিডিও ক্লিপখিনি চাবলৈ মন হ'লে আপোনালোকে ভিডিও শেষলৈ থাকিব লাগিব। শেষলৈ ৰখক, ধুনীয়াকৈ দেখিবলৈ পাব, চাবলৈ পাব, এনজয় কৰিবলৈ পাব। আৰু আমি ওলাইছো, মোৰ ভাইটি আৰু মোৰ ফ্ৰেণ্ড এজন আগত গুচি গ'ল। এতিয়া মোৰ ভাইটি লগত আছে আৰু মই এতিয়া আছো আমি মোৰ জন্মস্থানত, নিজৰ গাঁওখনত। তো যাবলৈ ৰেডি। আৰু বহুত দিন ধৰি মোৰ ৰেড হাৰ্টখন দেখুওৱা নাছিলোঁ গাইছ, মানে টায়াৰ ব্ৰাছ হৈ আছিলে। চ' টায়াৰ লগাইছোঁ, নতুন নহয়, ছেকেণ্ড হেণ্ড টায়াৰ লগাই লৈছোঁ। এইটো চাওক MRF-ৰ বিট আছে, মানে ভাল টায়াৰে পালোঁ। তো এইটো মোৰ ভাইটি। ব্ৰ চে হাই। নাইচ। আৰু এখন চাওক ৰেড হাৰ্টখন বহুত দিনৰ মূৰত। এইবিলাক গাইছ পূৰা ভাঙি আছে। মই এদিনমান যাম, গৈ মেলি মৰিগাঁৱত লৈ যাই বনাই নিম এখন ভালকৈ। তাৰপিছত সেয়াই ধুনীয়াকৈ তেল চেল ভৰাই লৈছোঁ। এতিয়া আমি দুজনে ইয়াৰ পৰা গৈ থাকিম। চ' মাজে মাজে ৰাস্তাত দেখা পাব ভিডিঅ' ক্লিপবোৰ। চ' এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ। আৰু সেই ফাৰ্ষ্টৰ ক্লিপটো চাবলৈ আপোনালোকে ভিডিঅ'ৰ শেষলৈ চাব লাগিব। আৰু ভিডিঅ'টো ভালকৈ চাব, স্কিপ নকৰাকৈ চাব, খুব ভাল লাগিব। জেগাটোৰ নাম হৈছে মানে কম পিছত, আৰু জেগাটো বহুত বেছি ফেমাছ হয়। মানে কি বুলি ক'ম আৰু, ৱাটাৰফল এই আমাৰ অসমতে আছে ভাল ভাল জেগা, বহুত মানুহে মানে গম নাপায় আৰু। চ' আমি দেখুৱাম, আপোনালোকৰ ইচ্ছা হ'লে আহিব পাৰে। চ' বলকচোন গৈ থাকোঁ। চ' গাইছ বলক গৈ থাকোঁ। আজি কি ধুনীয়া ভিডিঅ'ত ওলাব লাগিব না, লং পেণ্ট আৰু চাৰ্ট পিন্ধি লৈছোঁ গাইছ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। চ' এতিয়া জেগাটোলৈ যাবলৈ বহুত বেছি ইচ্ছা হৈ আছে, বহুত দিনৰ পৰা যাম ভাবি আছিলোঁ। ফাইনেলি ৰেড হাৰ্টখন ভাল হৈ গ'ল। এতিয়া ভিডিঅ' ডেইলি আহি দিব। চ' গাইছ বলক, লেটছ গো। ৰাস্তা পালোঁ। এতিয়া আমি এইখিনিত পাৰ হ'ব লাগিব, মানে অফৰোডিং টাইপৰ আৰু অলপ চাওকচোন আগত। ত' গাইছ ৰাস্তা কিছুমান জেগাত ভাল, কিছুমানত বেয়া। ফাইনেলি আমি আহি পাই গ'লোঁ, মানে য'ৰ পৰা যাব লাগে আৰু সেই জেগাখিনি পাই গ'লোঁ। আমাৰ এইফালে বাইক স্কুটি আৰু এইফালে বাইকখন লাইন আপত ৰখাইছোঁ। আৰু মোৰ পিছফালে বেনাৰখন দেখিছে চাগে, এখন এই জেগাটোৱে হয়। আমি এই জেগাটোলৈ গৈ আছোঁ মানে বৰ্তমান। আপোনালোকে এনেধৰণৰ দেখিবলৈ পাব। তাতে ইয়াতে লেখা আছে ৱেলকাম টু ফাছলাং ৱাটাৰফলছ এণ্ড কি বোলে, ইয়াৰ পৰা 3 কিলোমিটাৰ আছে গমনাচাল, দুৱৰামলা, ৱেষ্ট কাৰ্বি আংলং। চ' গাইছ আমি ৱেষ্ট কাৰ্বি আংলঙত আছোঁ। আৰু এইফালে দেখিবলৈ পাব শিৱ বাবাৰ ফটো। চ' গাইছ আপোনালোকে যদি আহিব ইচ্ছা কৰে তেনেহ'লে আহিব পাৰিব। আপোনালোকে যদি ইপেনৰ পৰা আহে তেনেহ'লে আপোনালোকে নেচাৰনেছ পাব। সেই নেচাৰনেছৰ পৰা যদি চিধা আহে, নেচাৰনেছৰ পৰা চিধা আহিলে আপোনালোকে পূৰা আহি থাকিব লাগিব, চিধা আহি এইখিনিত তিনিআলি ধৰণৰ এটা মানে তিনিআলি পাব। তিনিআলিৰ পৰা আপোনালোকে লেফ্ট ছাইডত সোমাই গ'লে ধুনীয়াকৈ পাই যাবগৈ। মানে ইয়াতে বেনাৰ মাৰি থোৱা আছে আৰু সেই বেনাৰ চাই ল'লে হ'ল। ইয়াৰ পৰা 3 কিলোমিটাৰ। চ' আমি এতিয়া ইয়াৰ পৰা গৈ থাকোঁ মেইন জেগালৈ যাবলৈ। বহুত এক্সাইটেড আছোঁ গাইছ, বলক লেটছ গ'।
চ' গাইজ ফাইনেলি পামগৈ আৰু আমি এটা ধুনীয়া এটা লোকেশ্যনত আহি পালোঁ। এটা স্কুল ঘৰ আছে গমনাচালৰ আৰু বাইক দুখন ইয়াতে ৰখাই লৈছোঁ। তাৰপিছত মানে গাইজ ইয়াৰ পৰা এটা ধুনীয়া নাজাৰা এটা দেখা পায় মানে ইয়াৰ পৰা ধৰা গোটেই আমাৰ হেৰি দেখা পায়, এই নেলি মৰিগাঁও এইবোৰ চব দেখা পায় ইয়াৰ পৰা। কিন্তু আজি কুঁৱলী হৈ আছে, কুঁৱলী পূৰা ডাৱৰ হৈ আছে, পূৰা ডাৱৰ কি বুলি ক'ম আৰু। চ' গাইজ চাব এই চাওক, এইবোৰ গোটেই কুঁৱলীবোৰ পৰি আহিছেগৈ, ইফালে পূৰা কুঁৱলী হৈ আছে, ভালকৈ দেখা নাপায় বাৰু এনেকুৱা এটা প্লেচত। চ' গাইজ বেছি দূৰ নাই আৰু অকণমান টাইম ধৈৰ্য ধৰক, পামগৈ আৰু ইয়াৰ পৰা। ব'লক ইয়াৰ পৰা গৈ থাকোঁ। চ' গাইজ ফাইনেলি আহি পালোঁ। এইবোৰ নতুনকৈ বনাই আছে এইগৰাকী, এইবিলাক এতিয়া গৰম দিন আহিছে যে ইয়াতে ধুনীয়াকৈ বাইক পাৰ্কিং কৰা প্লেচ আছে। আমি এইকেইজন কেনেকুৱা লাগিছে ব্ৰ? ভালে। উফ গাইজ নিউ চাং, বহুত বেছি ভাল লাগিছে গাইজ। আপোনালোকে আহক, এনজয় কৰক ইয়াত। কেনেকুৱা লাগিছে? ভালে। হা পুৰা ভাল লাগিছে, চিল লাগিছে না? তো কেনেকুৱা লাগিছে ব্ৰ? ভালে লাগিছে মজা। এতিয়া মেইন ৰাস্তাটো কোনফালে বা আছে? এইটোতে আছে ন? আমি ডেঞ্জাৰ ফালে যাম। অঁ পাৰ্কচেলাম ডেঞ্জাৰ চলা গ'লে হৈ গ'ল নগ'ল অঁ চিয়'কে ডেঞ্জাৰ বোলে ন। চক আছে ইয়াতে মানে 2-3টা ৰাস্তা আছে ৱাটাৰফললৈ যোৱা, এইটো মানে অলপ ডেঞ্জাৰ বোলে। আমি এই ডেঞ্জাৰ ফালে যাম এতিয়া। য়েছ কাম অন বয়। চ' গাইজ ৰাস্তা চাওক, এনেকুৱা ডেঞ্জাৰ, আপোনালোকে ট্ৰেকিং কৰিব লাগিব। আমি যিটো ড্ৰেছ পিন্ধিছোঁ ন গাইজ, ড্ৰেছটো মিলা নাই, এনেকুৱা হ'ব নালাগে আচলতে ট্ৰেকিং কৰিবৰ কাৰণে। ট্ৰেক পেণ্ট, হাফ পেণ্ট, জোতা, হাতত এই লাঠি থাকে যে কি বাৰী নে কি কয়, এনেকুৱা থাকিব লাগে গাইজ। কিন্তু আমাৰ নাই, আমি আৰু গোটেই জংঘল থাকি ডেঞ্জাৰাছ আহি লৈছোঁ আমি, ডেঞ্জাৰাছটো আহিছোঁ না। চ' গাইজ দাদাজনক সুধিলোঁ চবতছে ডেঞ্জাৰ ৰাস্তা কোনটো, তো এইটো বোলে দেখুৱাই দিলে। চ' সঁচাকৈ ডেঞ্জাৰ, যাবলৈ ৰাস্তাই নাইচোন। ঐ ৰাস্তা আছে নাই দেই? গাইজ গমনাচাল আছোঁ আমি ৱাটাৰফলত। দেখিছোঁ অলপ দেখিছোঁ পানী। চাওক না, পানী আমি খাওঁ, কিন্তু পানীৰ কাৰণে আমি কিমান পাগল হয়নে? খাবলৈও ভাল, চাবলৈও ভাল, আমি চাবৰ কাৰণে পাগল। গড এনেকুৱা সৰু মৰু এজন ৰাইডাৰে আপোনালোকৰ যেতিয়া ভাল ৰাস্তা বা ভাল জেগা দেখুৱাবলৈ সুবিধা পাওঁ, তেনেহ'লে গাইজ ইয়াতকৈ আৰু মোক হেপী কি লাগে। চ' আপোনালোকে চাব মোৰ ভিডিঅ'টো, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সঁচাকৈ দেই মনটো বেয়া লাগি আছিলে আহি থাকোঁতে, কেতিয়া গৈ পাম মানে বহুত বেছি গৰম লাগি আছিলে। এতিয়া আহি পোৱাৰ লগে লগে মানে সেই এৰিয়াটোত সোমোৱাৰ লগে লগে পূৰা ঠাণ্ডাই লাগি গ'ল। পানীৰ শব্দ নিশ্চয় শুনিছে চাগে। মাই গড গাইজ অলপ দেখিছেনে? ঐ নোৱাৰা নেকি? কি মানুহ হ'বা ৰে। ঐ ৰাস্তা কোনফালে দি যাম? এইটো অঁ ন, এইটোতো ৰিটাৰ্ণ যোৱাৰ ৰাস্তা হ'ব, সেই এইফালে হ'ব। पानी कम আছে ना? नीचे कैसे जाएंगे यार? ये रास्ता है। चलो चलो। ओ गॉड, नहीं 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 नहीं, रास्ता ये नहीं है। तो गाइस बहुत बेसी उख वाला रास्ता मैं नहीं मोर मते। चलो चलो चलो, गलती रास्ते से आ गए हम लोग, दूसरे रास्ता है। बोलो पानी साम। चल 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 चल। यहाँ पे क्या बोले? हाँ वो रास्ता है एक, वो मिल गया।
ओ ये वाला अच्छा है रास्ता तभी जो ये वाला खतरा देखो ये बोला था ना हाँ 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 ফাইনেলি চ' গাইছ ডেঞ্জাৰ ৰাস্তা বিচাৰিছিলোঁ আমি সঁচাকৈ দাদাজনে ডেঞ্জাৰ ৰাস্তাই দেখুৱাই দিছিলে আকৌ আমি বেলেগ ৰাস্তা ফালে আহিব পালোঁ সেই ৰাস্তাটো দি গ'লে ৱাটাৰফলৰ ওপৰত ওলামগৈ ওপৰৰ পৰাটো আমি তলত আহিব নোৱাৰোঁ জোপাৰিব লাগিব জোপাৰি ল'লে মৰিম চ' এইফালে ধুনীয়াকৈ ৰাস্তা বনাই থৈ দিছে চাওকচোন আমি এইফালেদি আহিছোঁ ঐ নোৱাৰা নেকি মাই গড কাম এৰা হেৰি এইফালৰ পৰা নামি আহা ইজি টেনশ্যন নাই ব্ৰ' আমি ল'ৰা হয় চ' গাইছ সঁচাকৈ দেই বহুত বেছি ভাল লাগিছে ইমান ধুনীয়া জেগা আমাৰ অসমতো আছে আমি গমেই পোৱা নাছিলোঁ মই বহুত শুনি আছিলোঁ আৰু কি বনাই দিছে পানী গাইছ नहाने तो चढ़ा ही पड़ेगा নাইচ কেমেৰা ধৰ আহি থাকক পাম আৰু আহি থাকক বহুত ধুনীয়া স্পেচিয়েল জেগা আছে আহি থাকক ফাইনেলি গাইছ মই ৰ'বই পৰা নাই চলা তলা খুলিমেই আৰু চলা তলা খুলিমেই আৰু চলা তলা খুলিমেই আৰু Guys, I'm a Taximan. हर हर महादेव আমি পানীত বহুত বেছি খেলিলোঁ অলপ এনজয় কৰিলোঁ আমি মানে খাবলৈ বস্তু লৈ আনিছিলোঁ আমি তাত বস্তু খামগৈ আপোনালোকে চাওক ধৰিব নোৱাৰে ঐ ব'ল বস্তুখিনি খাই লওঁ ঐ ম'ম' চ' গাইছ আমি চিপছ আৰু স্প্ৰাইট লৈ আনিছিলোঁ ঐ ইয়ালৈকে লৈ যাম মন্দিৰ ঐ লৈ আনা গৈ যোৱা হিৰো বে চ' আমি খাবলৈ কি আনিছিলোঁ চব আপোনালোকে চাওক এইফালে আছে স্প্ৰাইটৰ বটল ঐ দলিয়াই দিম আৰু দাদা আৰু কি আছে দেখা এইটো স্প্ৰাইট অলপ ঠাণ্ডা হৈ থাকক এনে ঠাণ্ডা আছিলে তাৰপিছত এয়া বস্তু মাছ আছে মাছ থাকিব ঐ খাই ল এইটো এটা হা ল খাই ল'ম ৰ ন অলপ এনাৰ্জি যিহেতু প্ৰকৃতিৰ নেচাৰ পাইছোঁ অলপ এনাৰ্জি ল'ব লাগিব গাত এনাৰ্জি নোৱাৰো কৈছে অলপ এনাৰ্জি নকৰিলে আপোনালোকে ভিডিঅ' চাই ভাল লাগব মজা ন
আকৌ আহিম কেতিয়াবা ভাত লৈ আনিম মাংস ভাত ইয়াত আহি খাম সেইটো কি হ'ল হট চিলি নুডলছ হয় কিবা বহুত চাইনিজ খানা বহুত মানে জ্বলা আছে এইটো guys. পানী সোমাই গ'ল ইয়াত সৰু Dati rambutnya pun nak bingung. No. মাছ আছে ইয়াত কেইটা দে So guys, আপোনালোকে আহিলে পেকেটীয়া বস্তু যদি খায় আপোনালোকে প্লিজ পানী নেপেলাব মানে পানীত পেলালে কি হয় পানীখিনি বহুত বেছি লেতেৰা হৈ যায় আৰু আজি অলপ কালি অলপ কৰোঁতে মানে হৈ যায় যেনেকুৱা একৰ পৰা যেনেকৈ 100 হয় তেনেকৈ আজি অলপ কালি অলপ পেলাই ইয়াত জেগাটো দেখিবলৈ বেয়া হৈ যাব চ' আপোনালোকে যদি খোৱা বস্তু লৈ আনে বা প্লাষ্টিক কেনেকুৱা কিবা ধৰণৰ এক্সট্ৰাকৈ ছাইডত পেলাই থৈ যাব একটা দিলে আমার প্লাস্টিক আপোনালোকে এনেকৈ প্লাষ্টিক এটাত ভৰাই ল'ব তাৰপাছতে ছাইডত পেলাই থৈ যাব তাত মানে ডাষ্টবিন আছে আৰু বিদ্যালয়ত থৈ দিছোঁ ইয়াতে অলপ আগতে আমি তিনিজনে আছিলোঁ এতিয়া বহুত মানুহ হৈ গ'ল আপোনালোকে চাওক চবেই এনজয় কৰিব পাৰিছে বাহুবলী মহেশ বাতি ৰ'ল এটাই তুমি থৈ দিওঁ বিৰিলে লবে Look me in the baby. So guys, আমি গা চা ধুলোঁ ড্ৰেছ চেঞ্জ কৰি ল'লোঁ এতিয়া আৰু এটা এফালে ধুনীয়া জেগা এটা আছে তালৈ গৈ আছোঁ বলক সাতসাগৰ তেৰ নদী পাৰ হ'ম নে ব্ৰ সাতসাগৰ তেৰ নদী পাৰ হৈ যাম এতিয়া
গাইজ এতিয়া গৰম দিন দিছে যে মানে গৰম দিন পূৰা হৈ আছে সেইকাৰণে মানুহবিলাকে মানে গাটো ঠাণ্ডা পেলাবলৈ আহে আৰু ইয়াত চ' আমাক বহুত বেছি ভাল লাগিলে আপোনালোকে আহিব পাৰে ইয়াতে আকৌ এইটো বনাই থৈ দিছে গাইজ চব নতুন হৈ আছে এইবোৰ চাওক না পুৰা মজবুত বনাইছে মজবুত পুৰা वहाँ पे क्या बोले वो नहीं है ये ऑटो है लेकिन Oh my god! ओ ब्रिक्स भी देगी वो সেইটো বনাইছে এইফালে আৰু এটা মানে এনেকৈ ঝৰ্ণা এটা আছে আমি তালৈ গৈ আছোঁ চাই থাকিব বলক চ' গাইজ চব বস্তু ইয়াতে নতুন বনাই আছে গাইজ আমিয়ে চব অপেনিং কৰি থৈ গ'লোঁ আৰু মানে এইবোৰ চাওক চব নতুন নতুন বাঁহ লগাইছে এয়া অলপ আগত লগাই গৈছেহে আমাৰ গা ধুই হোৱাৰ আগে আগে কমপ্লিট কৰি গুচি গ'ল চব আজি ফ্ৰেছ পাইছোঁ আমি এনেকুৱা ধৰণৰ ঝৰ্ণা গাইজ ইয়াতে বহুত কেইবাটাও আছে মানে 4টা আছে টোটেল তো প্ৰথমটো সেইটোৱে মানে হাইষ্ট চবতছে ওখ কিমান ওখ হ'ব পাৰে এইটো মই নাজানো কিন্তু সেইটো বেছি ওখ আমি য'ত গা ধুইছিলোঁ তাৰপিছত আৰু এইফালে ছেকেণ্ড আছে সেই তালৈ গৈ আছোঁ সেইটোও দেখুৱাম আপোনালোকক যিহেতু ইমান দীঘলীয়া ভিডিঅ' বনালোৱে চ' শেষলৈ চাই দিয়ক এইটোৱে চামগৈ বলকচোন এইটো ইমান এটা ওখ নহয় গাইজ হ'লেও বল চ' গাইজ এইটো এটা ঝৰ্ণাত যাম আকৌ দ নহয় অঁ আজি মানে গোটেইকেইটা চাই যাম আৰু গোটেইকেইটা মানে আমি 4টা কভাৰ কৰিব নোৱাৰিম মানে ভাগৰ লাগি যায় যে আপোনালোকে আহিলে 4টাও চাবলৈ চেষ্টা কৰিব মানে অলপ ট্ৰেকিং কৰিব লাগে বহুত কষ্ট হয় এইটো হৈছে ছেকেণ্ড এইটো ইমান এটা ওখ নহয় তথাপিও ঝৰ্ণাটো ঝৰ্ণাই আৰু চাওক সেইটোতকৈ সেইটো চবতে হাইষ্টটো আমি য'ত প্ৰথমত গা ধুইছিলোঁ সেইটো চবতে হাইষ্ট এইটো তাতকৈ অলপ আপোনালোকে নিশ্চয় অনুমান কৰিছে চাগে ভিডিঅ'ত গাইজ ঝৰ্ণাৰ ওচৰত থাকিলে মানে গাইজ বায়ুখিনি কিবা ঠাণ্ডা লাগে পানীৰ কণিকাবোৰ থাকে যে ঠাণ্ডা ভাৱ আহি আছে তো আমি বিশেষ দেৰি নকৰোঁ আৰু গাইজ আমি ইয়াৰ পৰা গৈ থাকিম আৰু গাইজ ৰিটাৰ্ণ হৈছোঁ ঘৰলৈ বুলি আহোঁতেতো নামোতে ধুনীয়াকৈ নামি গ'লোঁ উঠোঁতেহে এতিয়া অলপ আধা জিবা ওলাই গৈছে এবাৰ চাই দিওঁ ৰাস্তা কিন্তু বনাই দিছে দেই বে অলপ দেখা পায় লাষ্ট টাইমৰ কাৰণে চাই যাওঁ আৰু কেতিয়াবা আহোঁ ঠিক নাই আহি থাকিম মাজে মাজে আমাৰ ওচৰতে আছে ন বেছি দূৰ নহয় 1 লিটাৰ তেল খাই আহোঁ 1 লিটাৰ খাব 200 বাইক যিহেতু চ' সঁচাকৈ আপোনালোকৰ ভিডিঅ' কষ্ট কৰি বনাই দেখুৱালোঁ আৰু আমাকো ভাল লাগিলে আহি আৰু ভিডিঅ'ত যদি কিবা কওঁতে ভুল হৈ যায় ক্ষমা কৰি দিব তাকে মানে জাগাটোৰ নেমটো ফাচলাং বুলি কয় আৰু গাঁওখনৰ নাম হ'ল ডমনাচাল ইয়াতে মানে 4টা ৱাটাৰফল দেখিব 4টা ৱাটাৰফল চবতছে ওখটো হৈছে আমি প্ৰথমে যিটো গা ধুইছিলোঁ ছেকেণ্ডটো হৈছে তলত যোৱাটো চ' আমি 2টা কভাৰ কৰিব নোৱাৰিলোৱে মানে বহুত বেছি ভাগৰ লাগি গ'ল আমি উঠি আহিলোঁ ওপৰত যাই অলপ বহিম
চ' গাইজ আমি তাৰ পৰা ওলাই আহিলোঁ আৰু তাতে বহুত বেছি মানুহ আছিল গতিকে ভিডিঅ' চিডিঅ' কৰি নাথাকিলোঁ আৰু বহুত মানুহ হৈছে আজি দেওবাৰ তাতে আৰু গৰমৰ বন্ধ পাইছে স্কুলৰ ল'ৰা ছোৱালী হওক বা কলেজত পঢ়া ল'ৰা ছোৱালীক তেওঁলোক আহিছে ঘূৰিছে এনজয় কৰিছে আৰু এজনক 20 টকা কৰি লৈছে মানে আমি 3জন আছিলোঁ 60 হৈছিলে কিন্তু আমি 50 টকা দি আহিলোঁ কিবা এটা চাৰ্জ লয় আৰু এইটো নৰ্মেল আপোনালোকে বহুত হেপী পাব ইয়াত এই 10 টকা দি 20 টকা দি একো মানে আপোনালোকে ভয় কৰিব নালাগে ব্ৰ' জাগাটো কেনেকুৱা মজা ন 20 টকা দি 20 টকাৰ ভয়ত আপোনালোকে নাহাকৈ নাথাকিব 20 টকা মানে পুৰা 20 টকাৰ হেৰিটো পাব কি বুলি কয় এইটো মজাটো পাব চ' আমি গৈ থাকোঁ এতিয়া লগ পাম নেক্সট এটা ভিডিঅ'ত বাই বাই